কৃষ্ণ 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 জয় গুৰু শংকৰ। প্ৰিয় সুহৃদসকল, দুৰ্ভাগ্যজনিত এটা মই পোষ্ট দেখিলোঁ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামঘৰ সাহায্যাৰ্থে আয়োজিত চৰাইদেউ কেন্দ্ৰীয় উপহাৰ জুৱা খেল। বৰ দুখ পাইছোঁ। নাজানো আপোনালোকৰ মনত এই ভাৱটো কেনেকৈ বাহ ল'লে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে গ্ৰহিত অসমৰ অতিকে প্ৰিয় সাংস্কৃতিক এই অনুষ্ঠানটি, যিটো আমি আমাৰ প্ৰাণকেন্দ্ৰ বুলি ভাবোঁ, শংকৰদেৱৰ অস্তিত্ব সজীৱালয় বুলি ভাবোঁ, তেনেটি অনুষ্ঠানে জুৱা খেল আয়োজন কৰিছে নামঘৰৰ সাহায্যাৰ্থে। বৰ দুখৰ বিষয়ে, দুখ পাইছোঁ। আপোনালোকেও নিশ্চয় পাইছে। বহুকেইজন সেৱকে ইতিমধ্যে মোৰ দৰে আপত্তি আগবঢ়াইছে। মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক, গতিকে আপোনালোকে ভুল নুবুজিব, মই শংকৰদেৱ সংঘৰ কি বুলি কয় সংগী ভকত নহওঁ, কিন্তু মই শংকৰদেৱ সংঘৰ এজন শুভচিন্তক। আগৰ মোৰ কথা বতৰাটো আপোনালোকে নিশ্চয় পাই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম য'তেই য'তেই আছে, অসমৰ চুকে কোণে পাহাৰে ভৈয়ামে যি সংগঠনেই নহওক, প্ৰতিটো সংগঠনেই মোৰ প্ৰাণৰ, মোৰ হৃদয়ৰ। গতিকে সেই য'ত শংকৰদেৱৰ নাম জোৰ খাই আছে, তেনে অনুষ্ঠানৰ মাজত এনেধৰণৰ বিশৃংখল প্ৰায় চৰিত্ৰায়ন কেতিয়াও আশা নকৰোঁ। গতিকে মই অনুৰোধ কৰিছোঁ, মূল যিসকল আপোনালোক গুৰি ধৰোঁতা, কথাটো বিবেচনা কৰি অতি সোনকালে খেলটো বাতিল কৰক। অন্য উপায় লওক, অন্য বহুতো উপায় আছে। যিহেতু শংকৰদেৱ সংঘক ভাল পোৱা মানুহ হাজাৰ হাজাৰ আছে, লক্ষ লক্ষ আছে। গতিকে আপোনালোকে যদি এটা সাহায্যৰ হাতো আগবঢ়ায়, তেতিয়াহ'লে আমাৰ দৰে নিকিঞ্জনেও কিবা এটা নিশ্চয়কৈ দিব। আৰু তেনেধৰণেই অনুষ্ঠানবোৰ হৈ আহি থকা নাই জানো? মই নাভাবোঁ যে এটা জুৱা খেলৰ পৰা লাভাংশইহে সেই অনুষ্ঠানটো হৈ উঠিব। তেনেহ'লে কিয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বেনাৰখনৰ তলত আয়োজন কৰিছে? বেনাৰখনৰ নাম তাত সংযুক্ত কৰি আপোনালোকে এই জুৱা, যিটোক কলিৰ মূল বস্তুটো হৈছে জুৱা, তাক আপোনালোকে যোগ কৰি লৈ আপোনালোকে এই খেলখন পাতিছে। আপোনালোকে খেলখন পাতক, অন্যান্য কিবা এটা উপায়েৰে পাতক, কিন্তু শংকৰদেৱ সংঘৰ বেনাৰখন আপোনালোকে নামটো কিয় লৈছে? য'ত নেকি মানুহৰ সমৰ্থন পাবলৈ, টিকেট বিক্ৰী যাবলৈ। আপোনালোকে এইটো কথা কিয় লক্ষ্য নকৰিলে যে শংকৰদেৱ সংঘক ভাল পোৱা মানুহখিনিৰ লগে লগে শংকৰদেৱ সংঘক বেয়া পোৱা মানুহ হৈছে অসম মুলুকৰ, অসম সন্তানী যে বহুত আছে? আপোনালোকৰ হয়তো দৃষ্টিত নাই পৰা। ফেচবুকত আমি যে দিনে ৰাতিয়ে কিমান তৰ্কৰ প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে অৱশেষত, কাৰণ সেইসকলে সঁচা কথা, সঁচা ভাষাও, মানে সত্য শুদ্ধ ভাষাও, সন্মানীয় ভাষাও বুজি নাপায়, অভদ্ৰামী কৰে। অৱশেষত মৌনতা অৱলম্বন কৰিবলৈ বাধ্য হৈছোঁ, কাৰণ ইমান নিৰ্লজ্জ ব্যৱহাৰ কৰে। গতিকে সেইসকলক সুবিধা দিয়া নাইনে আপোনালোকে? মানিছোঁ সেইসকলে বাৰু হোৱাই নোহোৱাই ভুকিটো থাকেই, গোটেই সুবিধা পালে ভুকিবই। গতিকে কথা হ'ল, এনেধৰণৰ কামবোৰ কৰিবও জানো লাগে? মই বেছি কথা নকওঁ, মই অনুৰোধ জনাইছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীমন্ত শংকৰদেৱক ভাল পোৱা, শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে জীৱন অনুপ্ৰাণিত হৈ আগবাঢ়ি যাবলৈ খোজা প্ৰতিজন ব্যক্তি শংকৰদেৱ সংঘৰ বেনাৰত এনেধৰণৰ কলংকিত অধ্যায় কোনেও আশা নকৰে। গতিকে মই অনুৰোধ কৰিছোঁ, এই খেলটো অতি শীঘ্ৰে আপোনালোকে বন্ধ কৰক। যাক যিবোৰ টিকেট বিক্ৰী কৰিলে পইচাবোৰ উভতাই দিয়াৰ ব্যৱস্থা কৰক। অন্ততঃ
গুৰুজনাৰ নাম ধৰ্মক কলুষিত নকৰিব। মদ্য মাংস জুৱা আদি এইবোৰ হিংসা নিন্দা বৈষণা এই গোটেই ব্যৱস্থাবোৰ শংকৰদেৱৰ ধৰ্মত নাই। জুৱা খেলৰ পৰা উপাৰ্জিত হোৱা ধনেৰে নামঘৰ বনাব, এইটো কেনেকুৱা ধৰণৰ নিজ মানসিকতা বাৰু। একালত পাইছিলোঁ আমাৰ গাঁৱতো, আচলতে তেওঁলোক বাধ্যত পৰিছিলে। আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে যেতিয়া ৰাস পাতে বজাৰত, সেই সুবিধাতে ওচৰৰ বঙালী সম্প্ৰদায়ৰ যিখিনি ল'ৰা তেওঁলোকে জুৱা খেলটো পাতে বজাৰতে। আৰু ৰাস ভাওনা উপভোগ কৰিবলৈ অহা এক শ্ৰেণী উদণ্ড প্ৰায় কিংবা দুখীয়া শ্ৰমিক নিচলা মানুহেও ভাওনা চাবলৈ নাহে, যায় কেৱল জুৱা খেললৈ। আৰু তাৰ পৰা এটা মোটা অংকৰ ধন ওচৰৰ পুলিচ ষ্টেচনে পুলিচে লৈ যায়, দি দিয়ে তেওঁলোকক। গতিকে আমাৰ ল'ৰাহঁতে ভাবিলে আমাৰ অনুষ্ঠানটোৰ দ্বাৰাই মানুহখিনি গোট খাইছে আৰু ইহঁতে খেলটো পাতি পইচা লাভালাভ হৈছে, তেওঁলোকৰ কিবা অনুষ্ঠানত লগাব য'ত পুলিচেও পাইছে, গতিকে আমিওনো তাৰ পৰা কিছু অংশ নলওঁ কিয় বুলি কিছু অংশ ডিমাণ্ড কৰিছিল আৰু কেইবছৰমান সেই টকাখিনি লৈ ব্যৱহাৰ কৰিছিলে। পিছত আমাৰ মাজতে গঞ্জনা গঞ্জনি আৰম্ভ হ'ল, বিচাৰ মানুহৰ চলিলে যে এইটো ভুল হৈছে। পিছত যদি কোনোবাই জুৱা খেল পাতিছেও বহাইছেও সেই সময়ৰ সুবিধা লৈ পুলিচেও অৱশ্যে তাৰ মুনাফাটো লয়েই, কিন্তু আমাৰ পইচা লোৱা এৰি দিয়া হ'ল। শ্ৰম কৰি ৰাইজৰ পৰা কালেকশ্যন কৰি অৰ্থ সংগ্ৰহ কৰি যেনে ভাবি আমি অনুষ্ঠানসমূহ কৰি আহিছোঁ আজিকো প্ৰতি। গতিকে এইটো এটা ভুল কথা। মই আকৌ কৈছোঁ, বাৰে কৰি কৈছোঁ, মই দুহাত জুৰি কৈছোঁ, এই আমাৰ হৃদয়ৰ অনুষ্ঠানটিক য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম শিৰত লৈ অনুষ্ঠানটি সৃষ্টি কৰিছে, এইহেন অনুষ্ঠানটিৰ নামত আপোনালোকে জুৱা খেল পাতি অনুষ্ঠানটিক কলংক নাসানিব, মহাপুৰুষ শংকৰদেৱক কলংকিত নকৰিব। কৃষ্ণ জয় গুৰু শংকৰ। মই দৃঢ় যে মই ভুল কোৱা নাই, মই নিশ্চিত, মই যি কৈছোঁ যুক্তিপূৰ্ণ কথা কৈছোঁ। এজন মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দাস আৰু দাস হিচাপে আপোনালোকলৈ এৰিলোঁ। বিচাৰ বিবেচনা কৰি আপোনালোকে খেলটো বন্ধ কৰিব বুলি ছ'চিয়েল মিডিয়াতে আপোনালোকে প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।